নমস্কাৰ দৰ্শক ৰাইজ, মই আজি আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ ৰাইডুঙিয়াৰ অন্য এক উচ্চ শিক্ষা অনুষ্ঠান কোৰচুং উদয়চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা জ্যোতি ভূঞা ডাঙৰীয়ানীৰ লগত। নমস্কাৰ। নমস্কাৰ। হয় পেহী, মইতো আপোনাক পেহী বুলিয়েই মাতোঁ। যি নহওক, বৰ্তমান আপুনি আপোনাৰ শিক্ষা অনুষ্ঠানটো কেনেকৈ চলাইছে বা আপোনাৰ জীৱনজোৰা জ্ঞানৰ অভিজ্ঞতাৰ পৰা কিছু সংগ্ৰহ কৰি বৰ্তমান মোৰ দৰ্শক ৰাইজলৈকো যদি বিতৰণ কৰিব পাৰোঁ, মোৰ লগতে তেওঁলোকো নিশ্চয় উপকৃত হ'ব বুলি মই ভাবি আপোনাৰ কাষলৈ আজি আহিলোঁ। আপুনি প্ৰধান শিক্ষয়িত্ৰীৰ ভূমিকাটো কেনেকুৱাকৈ পালন কৰিছে, বৰ্তমান আপোনাৰ দিনত আপুনি কি উন্নতি কৰিবলৈ সক্ষম হৈছে বা ভৱিষ্যতে আপুনি কেনেকুৱা কিছুমান পৰিকল্পনা কৰিছে, তাৰ বিষয়ে অৱগত কৰিব নেকি? ধন্যবাদ। তোমাৰ প্ৰচেষ্টা বহুত ভাল পাইছোঁ আৰু শলাগ লৈছোঁ। ভৱিষ্যতলৈ এনেধৰণৰ প্ৰচেষ্টাৰে তুমি আগুৱাই যোৱা, সমাজৰ কাৰণে, দেশৰ কাৰণে তুমি আদৰ্শ হোৱা, তাকে মই আশা কৰিলোঁ। আৰু এতিয়া তোমাৰ প্ৰশ্নটো হৈছে মই কেনেধৰণে বিদ্যালয়খনত বিষয়ে ক'ব কৈছে তুমি। গতিকে মই কওঁ যে মই 17 চনতেই প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব লৈছিলোঁ। তেতিয়াই তাৰ আগতে মই এছিষ্টেণ্ট সহকাৰী শিক্ষয়িত্ৰী আছিলোঁ। সেই সময়ত দায়িত্ব ইমান নাথাকে, খালি ছাত্ৰ ছাত্ৰীৰ লগতে থাকে। এতিয়া প্ৰধান শিক্ষয়িত্ৰী হোৱাৰ লগে লগে সমাজৰ লগত, ছাত্ৰ ছাত্ৰীৰ লগত, গোটেই অভিভাৱকৰ লগত আৰু আমাৰ পৰিচালনা কমিটি বিভিন্ন মানুহৰ লগত, সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ লগত যোগাযোগ ৰাখিবলগীয়া হয়। ইপিনে আমাৰ চৰকাৰী যিবিলাক উচ্চ আমাৰ অফিচবিলাক, সেইবিলাকৰ লগতো আমি যোগাযোগ ৰাখিবলগীয়া হয়। গতিকে চৰকাৰী নিৰ্দেশ অনুসৰি লগতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ছাত্ৰ ছাত্ৰীৰ কেনেকৈনো সৰ্বাংগীন বিকাশ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকসকলৰ লগত সহযোগিতা, SMDCৰ লগত সহযোগিতা কৰি স্কুলখনৰ আভ্যন্তৰীণ আৰু যিখিনি আমাৰ বাহ্যিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ গঠন সেইখিনি মই বহাৰ পৰা আজি 17 চনৰ পৰা আজি 24 চন নলৈকে যিখিনি পাৰোঁ মোৰ সাধ্য অনুসৰি বা চৰকাৰী অনুদানৰ দ্বাৰা বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ত আমি কৰিবলৈ যত্ন আৰু প্ৰয়াস কৰিছোঁ। তাৰে প্ৰয়াস হিচাপে মই এটা চাইকেল ষ্টেণ্ড বনালোঁ আৰু পঞ্চায়তৰ লগত যোগাযোগ কৰি পঞ্চায়তৰ দ্বাৰা আমাৰ এটা, যিহেতু আমাৰ এডুকেশ্যন কৰি দিলে, আগতে আছিলে আমাৰ ছোৱালী হাইস্কুল, এডুকেশ্যন কৰি দিয়াৰ লগে লগে ল'ৰাবিলাকৰ আৰু ছোৱালীবিলাকৰ বেলেগ বেলেগ পৃথক হ'ব লাগে। গতিকে পঞ্চায়তে এটা দিলে আৰু যোৱা বছৰ 23তে আমাৰ চৰকাৰী অফিচৰ পৰাও আমি এটা ল'ৰাৰ কাৰণে টয়লেট, বাথৰুম উইথ লেট্ৰিন টয়লেট এটা পাইছোঁ আৰু সেইটো বৰ্তমান কৰিছোঁ। ইয়াৰ উপৰিও চৰকাৰী বিভাগীয়ভাৱে মোৰ দিনতেই এটা স্মাৰ্ট ক্লাছ দিছে। আমি ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পাইছে। সেইটো কাৰণে মোৰ এটাই ভাল লাগে যে আমাৰ বিদ্যালয়ত মেক্সিমাম বিল' পভাৰ্টি লাইন, তাৰমানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে বেছি। গতিকে তেওঁলোকক কিবা এটা দেখুৱাব পাৰিছোঁ, জ্ঞান দিব পাৰিছোঁ। কেতিয়াবা যদি ক্লাছত শিক্ষক নাথাকে বা ছুটি লৈছে, আমি তাতেই স্মাৰ্ট ক্লাছতেই ক্লাছটো কৰাই দিওঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে বহুত ভাল পাইছে আৰু সেইটো কৰিব পাৰি আমি ছাত্ৰ ছাত্ৰীসকলক যে সেইখিনি আমাৰ স্কুলৰ ফালৰ পৰা দিব পাৰিছোঁ, তাৰ কাৰণে মই নিজে নথৈ আনন্দ বা সুখী। আৰু লগতে ভৱিষ্যতৰ পৰিকল্পনা বুলি কৈছা, ভৱিষ্যতৰ পৰিকল্পনা সদায় মানুহৰ পৰিকল্পনা কি হয়, এখোপ আগুৱাই যোৱা। গতিকে মোৰ বিদ্যালয়খনো যাতে এখোপ আগুৱাই গৈ যিখিনি আমাৰ অভাৱ অভিযোগ আছে, সকলো নথকা নহয়, কিন্তু যেনে লাইব্ৰেৰী এটা নথকা নহয়, কিন্তু সেইখিনি পৰ্যাপ্ত নহয়। এটা অলপ বিস্তাৰ কৰি যাতে ছাত্ৰ ছাত্ৰীক সেইখিনি পঢ়াৰ সুবিধা কৰি দিব পাৰোঁ বা এটা কিপ চাইলেণ্ট অৱস্থাত সিহঁতক সেই লাইব্ৰেৰীটোলৈ নি পঢ়াৰ প্ৰতি আগ্ৰহ জন্মাব পাৰোঁ, সেইখিনি আমাৰ ভৱিষ্যতৰ প্ৰয়াস আছে। আৰু স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সেই বিদ্যালয়লৈ আহি এটা ঘৰুৱা পৰিৱেশৰ সৃষ্টি কৰিব পাৰোঁ, সেয়াও প্ৰয়াস আছে। গতিকে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত, যিহেতু আমি মেক্সিমাম শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ লগত থাকে, সকলোখিনি একগোট হৈ ছাত্ৰ ছাত্ৰীসকলক সেই বৌদ্ধিক বিকাশ যাতে কৰিব পাৰোঁ, সেইটোৱে প্ৰয়াস থাকিব ভৱিষ্যতলৈ। হয়, ধন্যবাদ। আপোনাৰ পৰা কথাখিনি জানিবলৈ পাই ভাল লাগিলে। আৰু এটা মোৰ বৰ বিশেষ প্ৰশ্ন এটা মোৰ মানস পাতলৈ আহিছে, মই আপোনাৰ পৰা জানিব বিচাৰোঁ। যিহেতু আপুনি এখন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী
আৰু দেখিবলৈ পোৱা যায় আজি সমাজ ব্যৱস্থালৈ যদি আমি চকু কাণ দিওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা যায় যে বিশেষকৈ 8, 9, 10 এই এনেকুৱা বয়সত ল'ৰা ছোৱালীবিলাকৰ যিটো বয়স সন্ধিকালত তেওঁলোকে নিজকে পৰিচালনা কৰাত অসমৰ্থ হৈ কেতিয়াবা বিপথে পৰিচালিত হোৱা দেখা যায় আৰু তেনেস্থলত আপুনি প্ৰধান শিক্ষয়িত্ৰী হিচাপে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক এই বয়স সন্ধিকালত যাতে তেনেকুৱা ভুল ৰাস্তাত নগৈ পেলাই নিজকে সংযম কৰি চলিব পাৰে তাৰ বাবে আপুনি কেনেকুৱা বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে? তোমাৰ প্ৰশ্নটো শুনি মোৰ বহুত ভাল লাগিছে যিহেতু তুমি ক'লা নাৰী প্ৰধান শিক্ষয়িত্ৰী গতিকে নাৰী প্ৰধান শিক্ষয়িত্ৰী হিচাপে মই এগৰাকী মাতৃও গতিকে এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি যিখিনি দায়বদ্ধ থাকে স্কুলখনো মই স্কুলখনৰ মুৰব্বী বা মাতৃ আৰু মোৰ সকলো ল'ৰা ছোৱালী মোৰ সন্তানস্বৰূপ গতিকে মই ক্লাছৰুমলৈ যাওঁ কেতিয়াবা ক্লাছো কৰিলে ছাত্ৰ ছাত্ৰীসকলক কওঁ যে তোমালোক বেয়া নহ'বা তোমালোক বেয়া হ'লে মোৰ অন্তৰত বহুত দুখ লাগে কাৰণ তোমালোক মোৰ সন্তান বেলেগকৈ নাভাবিবা তোমালোকৰ কিবা অভাৱ অভিযোগ বা কিবা যদি তোমালোকে ঘৰতো কিবা দেউতাহঁতে মাহঁতে টান কৈছে তোমালোকে সেইটো কেতিয়াও বেলেগ বুলি নাভাবা দেউতা মাৰ সমান পৃথিৱীত দুজনেই মানুহ আছে দেউতা মা তেওঁলোকে সন্তানৰ বহুত চিন্তা কৰে আৰু যদি তোমালোকে কিছুমান কথা ক'ব নোৱাৰা তেনেহ'লে আমাক ক'বা সেই হিচাপে কিন্তু মই প্ৰধান শিক্ষয়িত্ৰী বুলি নহয় আমি গোটেই শিক্ষকসকলে এটা টিম ৱৰ্ক নিচিনাকৈ কাম কৰোঁ টিম হিচাপে প্ৰথমতেই গম পায় কিবা এটা হ'লে আমাৰ শিক্ষয়িত্ৰীসকলে তেওঁলোকে আহি মোক অৱগত কৰাৰ লগে লগে সেই ছাত্ৰ বা ছাত্ৰীজনীক আমি যদি পাওঁ কেতিয়াবা নোহোৱাও নহয় বয়স সন্ধিকাল গতিকে তেওঁলোকে ভুল বাটত যাতে নাযায় ভুল পথে যাতে নাযায় তাৰ কাৰণে আমি তেওঁলোকক এজন মাতৃয়ে যেনেকৈ তেওঁলোকৰ সন্তানক বেয়া পথৰ পৰা আনিবলৈ চেষ্টা কৰে তেনেকৈ আমি আৰু সিহঁতে মোৰ বিশ্বাস সিহঁতে মাক দেউতাকতকৈ শিক্ষয়িত্ৰী আমাৰ কথা বেছিকৈ শুনে গতিকে আমি সিহঁতক ল'ৰা ছোৱালীবিলাকক মাতি আনো কিন্তু এটা কথা মই কৰোঁ সিহঁতক কোনো কাৰণত যদি আমি তেওঁলোকক বুজাবলৈ হওঁ লগত কাকো নিদিওঁ কোনো ষ্টুডেণ্টে সেইটো গম পাব নোৱাৰিব কাৰণ তেওঁলোকৰ আত্মসন্মান আছে সেই আত্মসন্মানটোৰ প্ৰতি কাৰণ একেবাৰে চেঞ্চিটিভ হয় তেওঁলোক যাতে লগৰ ল'ৰা ছোৱালীয়ে সিহঁতক ইটিকিং বা ঠাট্টা কৰিব নোৱাৰে গতিকে আমি সেই হিচাপে সিহঁতক বুজাওঁহে আমি কিন্তু আজিলৈকে কোনো কঠোৰ শাস্তি নিবিহোঁ তাৰপিছত দেখা গৈছে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া আমাৰ শিক্ষকসকলে ধুনীয়াকৈ বুজাই দিয়ে সিহঁতে কোনো লাজ নকৰাকৈ পিছদিনা স্কুলৰ পৰা ধুনীয়াকৈ থাকে বা তেনেকৈও বহুত পাৰ হৈ গৈছে বেটছ বাই বেটছ গতিকে আমি সেইটো প্ৰয়াস কৰোঁ যাতে সিহঁতক আমি এটা গাইডেঞ্চ দিব পাৰোঁ যাতে সিহঁতে বিপথে পৰিচালিত নহয় আৰু সিহঁতৰ এইটো হয়তো ভুল হ'ব পাৰে সিহঁতৰতো বহুত জ্ঞান নাথাকে এইটো সিহঁতৰ যিটো এইটো হৰমনৰ ছেক্ৰেশ্যন হয় গতিকে সিহঁতক বুজোৱাৰ পিছত কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে ভাল হৈছে এইটো মই ক'ব পাৰোঁ হয় ভাল লাগিলে আপোনাৰ উত্তৰটো পাই আৰু এইবিলাক কথা আমি পোনপটীয়াকৈ আলোচনা কৰিবলগীয়া বিষয় কিন্তু আমাৰ মানুহে লাজ বা সংকোচ কৰি এনেকুৱা গুৰুত্বপূৰ্ণ যিবিলাক গোটেই জীৱন প্ৰভাৱিত কৰিব পৰা কিছুমান কথা সেই গুৰুত্বপূৰ্ণ কথাবিলাক মানুহে আলোচনা কৰিবলৈ লাজ কৰে গতিকে মই ভাবোঁ যে আজি প্ৰতিটো মানুহে শিক্ষিত আজি সমাজৰ আৰু নানান ধৰণৰ চিনেমাও বনোৱা হৈছে আজিকালি এনেকুৱা কিছুমান যাতে ভুল আমাৰ ল'ৰা ছোৱালীবিলাকে নকৰে গতিকে আমাৰ সমাজখন বহুতেই পিছ পৰি আছে যে এনেকুৱা কিছুমান থিংকিঙক মানুহে চৰ্চা কৰিবলৈ বা কথা পাতিবলৈ মানুহে লাজ কৰে গতিকে মই ভাবোঁ যে ইয়াৰ লাজ আঁতৰাবলৈ হ'ল কাৰণ এনেই লাজ কৰি পেলাই থাকি কোনো লাভ নাই আপোনালোকৰো হয়তো কাৰোবাৰ সন্তান বয়স সন্ধিকালত বৰ্তমান উপস্থিত হৈছে বা আপোনালোকৰ ভাই ককাই বাই ভনী যোনেই নহওক এই বয়স সন্ধিকালটো বহুত এটা ডেঞ্জাৰ সময় যিটো সময়ত বহুত ল'ৰা ছোৱালী বিপথে পৰিচালিত হয় ছোৱালীৰ ক্ষেত্ৰতো বা ল'ৰাৰ ক্ষেত্ৰতো গতিকে এই সময়খিনিত তেওঁলোকক তত্ত্বাৱধান দিয়ক তেওঁলোকৰ মানসিক শক্তি বিকাশ কৰিবৰ বাবে কিছু আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন গতিকে আধ্যাত্মিকভাৱেও তেওঁলোকক পৰিপুষ্ট কৰক যাতে সিহঁতে জীৱনটো কি বুজি পায় আৰু জীৱনৰ আগমুহূৰ্ততে এনেকুৱা কিছুমান যাতে ভুল বা এনেকুৱা কিছুমান কামত লিপ্ত নহয় যাৰ দ্বাৰা সি ভৱিষ্যতে গৈ পেলাই তাৰ জীৱনটোত বিপদৰ সন্মুখীন হ'বলগীয়া হয়গৈ নহয় জানো ফৰ এক্সাম্পল মই যদি ক'বলৈ যাওঁ যে ল'ৰা এটাই যদিহে সেই সৰুতেই ড্ৰাগছৰ সেৱন কৰে তেতিয়াহ'লে ভৱিষ্যতলৈ গৈ যেতিয়া সি এটা ডেকা ল'ৰা হ'ব গতিকে তাৰ কাৰণে বিবাহৰ ক্ষেত্ৰত যদি আগবঢ়া যায় তেতিয়াহ'লে এইটো ড্ৰাগছ খোৱা ল'ৰা আমুক তামুক সেইটো এটা প্ৰচাৰ হৈ পেলাই তাৰ লাইফৰো এটা হানি হৈ যায় বা ছোৱালী এজনীও যদি জীৱনত কিবা এটা বয়স সন্ধিকালত পৰি পেলাই সেই তেনেকুৱা সময়ত কিবা এটা বেয়া কৰ্মত যদি লিপ্ত হয় তেতিয়াহ'লে তাইও জীৱনত গৈ পেলাই ভৱিষ্যতলৈ বিয়া বাৰৰ ক্ষেত্ৰত বা তেনেকুৱা কিছুমান বিসংগতিয়ে দেখা দিয়ে আৰু সেই কথা কিছুমানে তাই গোটেই জীৱনটো বেয়া কৰি পেলাব পাৰে গতিকে এই ক্ষেত্ৰত আমি সকলো একত্ৰিত হৈ
আমাৰ সমাজখনে যদি আমাৰ ল'ৰা ছোৱালীসমূহক এই বয়সতে উচিত জ্ঞান উচিত শিক্ষা দি পেলাই যদি তেওঁলোকক জীৱনটো সংৰক্ষণ কৰিব পাৰোঁ তেন্তে ভগৱানে তেনে কৰ্মতহে আমাক আশীৰ্বাদ প্ৰদান কৰিব বুলি ভাবোঁ নহয় জানো হয় পেহী মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ যিহেতু এটা ছাত্ৰ বা এজনী ছাত্ৰীয়ে স্কুলখনত 24 ঘণ্টা টাইম নাথাকে আৰু স্কুলত থকা অৱস্থাতো আপোনালোকে তাক বিশেষভাৱে প্ৰভাৱিত কৰিছেই কিন্তু সেই ছাত্ৰ ছাত্ৰীটো ঘৰলৈ যোৱাৰ পিছত ঘৰৰ পৰিৱেশটোৰ ওপৰতো তাৰ গোটেই জীৱনটো বা তাৰ গোটেই শিষ্টাচাৰ স্বভাৱৰ মানে নিৰ্ভৰ কৰে কেনেকুৱা ধৰণৰ বাতাবৰণ তাত কি আছে গতিকে যিহেতু আপুনি এগৰাকী মাতৃ লগতে এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গতিকে মই আপোনাৰ পৰা জানিব বিচাৰোঁ অকল আপোনাৰ জ্ঞানখিনিক যাতে প্ৰসাৰ কৰি মই সমগ্ৰ অসমৰ বা অসমৰ বাহিৰৰো মাতৃসকললৈ এটা আহ্বান জনাব বিচাৰোঁ আপোনাৰ দ্বাৰা আপুনি এগৰাকী মাতৃ হিচাপে কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব অন্য মাতৃসকলক যিটোৰ দ্বাৰা আপুনি উপকৃত হৈছে আৰু মই ভাবোঁ যে যিটোৰ দ্বাৰা আমাৰ সমাজৰ অন্যান্য মাতৃসকলো উপকৃত হ'বলৈ সক্ষম হ'ব গতিকে মই তেনেকুৱা এটা পৰামৰ্শ আপোনাৰ পৰা বিচাৰোঁ এতিয়া প্ৰশ্নটো বহুত ভালেই আহিলে মোলৈ মই ভাবোঁ আৰু মই যিখিনি মোৰ নিজৰো এগৰাকী ছোৱালী আছে ছোৱালীজনী মই কেনেধৰণে ডাঙৰ দীঘল কৰিছিলোঁ মই যিহেতু তাই জন্ম নহওঁতে চাকৰি কৰিছোঁ মই বিয়া নহওঁতেই চাকৰি হৈছিলে চাকৰিৰ পিছত তাইৰ জন্ম হোৱাৰ পিছত তাই যেতিয়া অলপ ডাঙৰ হৈছিলে সমস্ত মাতৃ হিচাপে তাইক গোটেইখিনি মই টিফিন দিয়া স্কুললৈ পঠোৱাকৈ ধৰি গোটেইখিনি কৰিছিলোঁ তাৰপিছত সৰু অৱস্থাততো ঠিকেই থাকে যেতিয়া তাইৰ বয়সন্ধি কাল হৈছিলে তেতিয়া বয়সন্ধি কালত যাতে তাই ভুল পথে পৰিচালিত নহয় কাৰণ মোৰ দৃঢ় বিশ্বাস সদায় এগৰাকী মাতৃয়ে তেওঁলোকৰ সন্তানৰ বিষয়ে দেউতাকতকৈ বেছি জানে এইটো যোনেই নক'লেও মানে মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে বেছি জানে গতিকে তাই মোৰ লগত সদায় বন্ধুস্বৰূপ তাই মোক যিমান যি হয় সকলো খুলি খালি ক'ব পাৰে আৰু আজিলৈকে মোৰ ছোৱালীজনীক মই মাৰি পোৱা নাই যদি কিবা ভুল কৰে এইটো ভুল হ'ল নহয় ইয়াৰ পৰা তুমি শিক্ষা লোৱা নকৰিবা দেই বেয়া আৰু সকলোৰে লগত মিলিব পৰাকৈ তাইক মই মানে যিবিলাক ছ'চিয়েল ৱৰ্ক হওক বা ছ'চিয়েল কাম হওক বা বিদ্যালয়ৰ কিবা কাম হওক সেইবিলাকত যেতিয়া আগভাগ ল'ব বিচাৰে মই কেতিয়াও হাক দিয়া নাছিলোঁ আৰু তাই সেইমতে কৰি গৈছিলে গতিকে মই এতিয়া ভাবোঁ মাতৃ হিচাপে যাতে মাক বিশেষকৈ মাকৰ ঘৰখন সদায় মাককেই বেছিকৈ পায় আৰু মাকৰ লগত প্ৰতিটো সন্তানৰ বেছি নিবিড় সম্পৰ্ক থাকে দেউতাকলৈ অকণ হয়তো কোনো কোনো ক্ষেত্ৰত নহ'ব পাৰে অকণমান ভয় এটা থাকিব নিজৰ সংকোচ এটা থাকিব গতিকে প্ৰতিগৰাকী মাতৃলৈ মই এটাই কওঁ যাতে ল'ৰা ছোৱালীবিলাকে যাতে মাকক বন্ধু হিচাপে গাইডেন্স প্লাছ বন্ধু হিচাপে সকলো কথা খুলি ক'ব পাৰে যদি সেই বাতাবৰণটোৰ সৃষ্টি কৰে মই ভাবোঁ যে আৰু কথাটো কিন্তু মাকক ক'ব মাকে যিটো কণ্ট্ৰল কৰিব বা দেউতাকক জনাব লাগে বহুত মাকক মই দেখোঁ যে দেউতাকক কথাটো লুকুৱাই ৰাখে যিখিনিলৈকে লুকুৱাই ৰাখিব লাগে ছোৱালীৰ ক্ষেত্ৰত কম হ'ব কিন্তু ল'ৰাৰ ক্ষেত্ৰত বাপেকক লুকুৱাই যদি কাম কৰে তেনে এই বৰ্তমান যে সমাজ ব্যৱস্থাত তোমালোকে গম পাইছা যে ল'ৰাবিলাক হেৰি হৈ গৈছে এই সৰু অৱস্থাত যিখিনিত সিহঁতক লুকুৱাব নালাগে সেইখিনি অৱস্থাত লুকুৱায় গতিকে লুকুৱাৰ ফলত কি হৈছে বেয়া হৈছে গতিকে মাতৃয়ে যিখিনি কণ্ট্ৰল কৰিব পাৰে কৰিব লাগে আৰু নোৱাৰাখিনি দেউতাকক অৱগত কৰি যাতে ঘৰখনৰ ভিতৰতে এটা সুস্থ পৰিৱেশ গঢ়ি উঠি কিন্তু বয়সন্ধিখনত কিন্তু কেতিয়াও ল'ৰা ছোৱালীক মাৰপিট কৰে কাৰণ সিহঁতৰো এটা আত্মসন্মান থাকে ল'ৰা ছোৱালী হ'লেও আত্মসন্মান থাকে তেওঁলোকক বুজাবহে লাগে কাৰণ তেওঁলোকেতো সমস্ত জ্ঞান নলয় গতিকে ঘৰৰ পৰিৱেশটো ডাঙৰ বস্তু দুখীয়া হওক ধনী হওক সকলোৱে সুস্থ বাতাবৰণৰ মাজেৰে এটা যদি ঘৰখন ৰাখে তেতিয়া মই ভাবোঁ সেই ঘৰখনৰ পৰাই এটা সুসন্তানৰ জন্ম হয় আৰু তেনেকুৱা ধৰণৰ এটা সুসন্তানে এখন সুস্থ সমাজ গঢ়ি তুলিব গতিকে সেইটোৱে সকলো মাতৃলৈ মোৰ অনুৰোধ থাকিল আৰু যাতে বিদ্যালয়ত আমি শিক্ষক শিক্ষয়িত্ৰী ল'ৰা ছোৱালীক কিবা আমিতো কৰোঁৱেই গতিকে সেই যিখিনি কৰে মাতৃসকলে আজি কি কৰিছিল বাইদেৱে কিবা কৈছিল নেকি সেই গোটেইখিনি সুধি মেলি ল'ৰা ছোৱালীক যদি সময়মতে সঠিকমতে সদায় বিদ্যালয়লৈ আহিব দিয়ে তেনেহ'লে নিশ্চয় সমাজখন সুস্থই হ'ব আৰু সেইখিনিকে কওঁ আৰু বৰ্তমান কিন্তু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ অনুষাংগিক এই বাতাবৰণৰ সৃষ্টিত কিন্তু আমাৰ যিখিনি ধৰা সমাজ ব্যৱস্থাত কিছুমান ধৰা আজিকালি যিবিলাক নিচাসক্ত দ্ৰব্য এইবিলাক এভেইলেবল হৈ গৈছে সেইবিলাকৰ কাৰণে চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে য'তেই এভেইলেবল নহয় গতিকে আমি শিক্ষকসকলেতো যিমান পাৰোঁ কৰিছোঁ কিন্তু শিক্ষকসকলে সকলো সময়তেতো চাই থাকিবও নোৱাৰে গতিকে
গাঁৱৰ পৰা বা সমাজ ব্যৱস্থাৰ পৰা সেই নিচাসক্ত দ্ৰব্যবোৰ যাতে আঁতৰি যায়, সুলভ নহয়, সেই বস্তুটো ব্যৱস্থা গ্ৰহণ কৰিলে ভাবোঁ সুস্থ সমাজ এখন গঢ়ি উঠিব। আৰু লগতে মই প্ৰতিজনী মাকক এইটোও আহ্বান কৰোঁ যাতে আজিকালিতো ডিজিটেল যুগ, মোবাইল নহ'লে নচলে। আনকি আমাৰ ধৰা যিটো স্পকেন ইংলিছ ক্লাছ সেইটো মোবাইল লাগে, গতিকে এদিন সিহঁতক দিয়া হয়। তথাপি আমি স্কুলত থাকোঁতেতো চাওঁ যাতে সিহঁতে স্কুলত একো কৰিব নোৱাৰে সেইটো, কিন্তু ঘৰততো মোবাইলটো যদি মাকে দিবই লাগিব ল'ৰা ছোৱালীক, মোবাইলটোৰ পৰা বিৰত কৰিব নোৱাৰে। গতিকে মোবাইলটো দিওঁতে যাতে মাকহঁতে লক্ষ্য ৰাখে ল'ৰাটোৱে মোবাইলত কি কৰি আছে, কি চাইছে, জ্ঞানৰ কিবা চাইছেনে নাই। আজিকালিতো মুক্ত বজাৰ, আজিকালি মোবাইল এটা মানে তাত ভালো আছে বেয়াটো আছে। বেয়াটো যিহেতু বয়স সন্ধিকা ল'ৰা ছোৱালী বেয়াটোলৈ বেছি আকৰ্ষিত হ'ব, গতিকে যাতে মাকহঁতে সেইটো নজৰ দিয়ে যে তেহেঁতক অন্ততঃ এঘণ্টা বা আধা ঘণ্টা যদি কিবা কৰিব দিয়ে মোবাইলটো যাতে থৈ দিয়ে। আৰু সেই হিচাপে ল'ৰাটোৱে মনাকৈ যাতে শিক্ষা দিয়ে যে এইটোৰ পৰা একো কাম নহয়, তেওঁলোকে পঢ়িব লাগিব, ভৱিষ্যতে সুনাগৰিক হ'ব লাগিব। প্ৰতি মাকে যদি সেইটো শিক্ষা দিয়ে, মই ভাবোঁ সেই মাতৃসকলে শিক্ষাই ডাঙৰ শিক্ষা আৰু তেওঁলোকৰে এখন সুস্থ সবল সমাজ গঢ়াত সহায় কৰিব পাৰিব বুলি মই ভাবোঁ। যিহেতু মই অতীজৰ পৰা নাৰী শিক্ষা অনুষ্ঠানৰ লগতহে জড়িত আছিলোঁ, গতিকে মই তেনেকুৱা বহু ধৰণৰ ছোৱালীৰ লগতেই জড়িত। গতিকে মই ভাবোঁ নাৰীসকলে কৰিব নোৱাৰা একো নাই, যদি নাৰীয়ে সংঘবদ্ধভাৱে কৰোঁ বুলি ভাবে বা নিজেই মনতে দৃঢ় প্ৰতিজ্ঞ হয় যে মই ভাল কৰিম মোৰ সন্তানক, নিশ্চয় ভাল হ'ব, আশা কৰিলোঁ। আৰু এইখিনি ধন্যবাদ। আপোনাৰ কথাখিনি জানি বহুতেই ভাল লাগিলে। আৰু মই ভাবোঁ এগৰাকী মাতৃ হিচাপে আপুনি সমগ্ৰ সমাজখনৰ মাতৃসকললৈ যিটো আহ্বান জনাইছে, নিশ্চয় তেওঁলোকে যদি আহ্বানটো শুনে তেন্তে নিশ্চয় তেওঁলোকে এটা ভাল ৰিজাল্টৰ সন্মুখীন হ'ব পাৰিব। ৰিজাল্ট বুলি ক'লে অকল পৰীক্ষা দি পেলাই পাছ কৰাটোৱে ৰিজাল্ট নহয় ন, জীৱনটো এটা পৰীক্ষাই। গতিকে জীৱনৰ পৰীক্ষাত আমি কেনেকৈ সুখ্যাতিৰে উত্তীৰ্ণ হওঁ সেইটোহে ডাঙৰ কথা। লাগিলে স্কুলৰ পৰীক্ষাত আমি ফেইল কৰিছোঁ কেতিয়াবা কথা নাই, কিন্তু জীৱনৰ পৰীক্ষাত ফেইল কৰিব নালাগে। আৰু জীৱনৰ পৰীক্ষাত যোন পাছ কৰে সেইজনহে প্ৰকৃত জীৱনৰ অধিকাৰী বা সেইজনহে প্ৰকৃততে সফল বুলি ক'ব পাৰে, নহয় জানো? আৰু দেখা যায় যে আজিকালি মই মোৰ ব্যক্তিগত জীৱনত মই কেতিয়াবা এনেকুৱাও মাতৃ কিছুমান দেখিছোঁ যিবিলাকৰ কোনো জ্ঞানমূলক বা শিষ্টাচাৰমূলক কোনো আচৰণেই নাই। আৰু সেই তেওঁলোকৰ সন্তানবিলাকক যদি আপুনি কিবা এটা ক'বলৈও যায় বা এইটো ভুল কৰি আছে, উল্টাই আপোনাক মানে ফেটি খাবলৈ আপোনাৰ জোকাই লোৱা নিচিনা হয়, কুদুব অলপ বাঁহত আপুনি কোব মাৰি লোৱা নিচিনা হয়। গতিকে সেই তেনেকুৱা মাতৃবিলাকৰ সন্তানে ভৱিষ্যতলৈ গৈ পেলাই কাৰোৰে লগত, বিশেষকৈ ভদ্ৰ মানুহৰ লগত সেই তেনেকুৱা মানুহবিলাকে মিলিব নোৱাৰে বা ভদ্ৰ মানুহ সিহঁতৰ লগত মিলিব নোৱাৰে। মই তেনেকুৱাও মানুহ মোৰ নিজৰ জীৱনত মই পাইছোঁ। বাৰু মই এতিয়া বৰ্তমান মোৰ মনৰ কথাটো সুধিবলৈ গৈছোঁ। আপুনি জীৱনজোৰা অভিজ্ঞতাৰ পৰা আপুনি বৰ্তমান সমাজখনলৈ বা আমালৈ এনেকুৱা এটা কি পৰামৰ্শ আগবঢ়াব বিচাৰিব যিটোৰ দ্বাৰা আমি উপকৃত হ'ম বুলি আপোনাৰ এটা দৃঢ় বিশ্বাস? মোৰ এতিয়া মই চাকৰি কৰা মোৰ হৈছে 31 বছৰ। 31 বছৰ মই শিক্ষকতাই কৰিলোঁ। সেই শিক্ষকতা জীৱনত মই দেখিছোঁ যে 31 বছৰৰ আগতে যি শিক্ষা ব্যৱস্থা বা ছাত্ৰ ছাত্ৰীসকল যেনেকুৱা আছিল, বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে তাতকৈ বহুগুণ আগবঢ়া বুলি কি এইটো ক'ম, যিহেতু দেশ সমাজ সকলোবিলাক আগবাঢ়ি গৈ আছে, ডিজিটেলি হৈ গৈ আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলে তাৰ লগতে তেওঁলোকৰ উৎসুকতা বেছি বা জানিবৰ কাৰণে বেছি। গতিকে সেই ছাত্ৰ ছাত্ৰীসকল বেছি জনা, আমাতকৈ বেছি তেওঁলোকে বেছিহে জানে। তেওঁলোকক যেতিয়া আমি এটা দিশে আগুৱাই নিব লাগিব, সেইটো সঠিক নহ'লে তেওঁলোকক সেই দিশত আগুৱাই নিয়াটো দিগদাৰ হয়। গতিকে আমি প্ৰত্যেকজন শিক্ষক হিচাপে মই ক'ব বিচাৰোঁ, ঘৰখনৰ প্ৰতিজন লোকেই চাওক যে তেওঁৰ ল'ৰাটো বা সন্তানটোৱে কেনেধৰণে আগুৱাই যাব বিচাৰিছে, সেইধৰণে তেখেতসকলক সঠিক আগুৱাব বিচাৰিছে। সেইধৰণে প্ৰতিজন প্ৰতিটো সন্তানকে যাতে সেই দিশত, কোনোবা কলাত যাব বিচাৰিছে, কোনোবাই গান গাব বিচাৰিছে, কেতিয়াও বাধা দিব নালাগে। তেওঁলোকক সেই দিশত সঠিক গাইডেঞ্চ দি পেলাই তেওঁলোকে এৰি দিব নালাগে। তেওঁলোকে লগত গৈ সেই দিশটোত আগুৱাই যদি নিয়ে তেনেহ'লে এখন সুস্থ সমাজ হ'ব। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে প্ৰতিজন ব্যক্তি, প্ৰতিটো যুৱ সমাজলৈ মই বিশেষকৈ কওঁ যে যুৱ সমাজৰ ঘৰখন মিটাৰ নকৰে, কাৰণ তেওঁলোকে শিক্ষা দীক্ষালৈ আগুৱাই গৈছে। গতিকে তেওঁলোকে নিজেই ভাবিব লাগিব যে মই ভাল হ'ম, মই এখন সুস্থ সমাজ গঢ়ি তুলিম। প্ৰত্যেকজন যুৱকে, প্ৰত্যেকজনী যুৱতীয়ে যদি সেই কথাটো চিন্তা কৰে তেনেহ'লে ভৱিষ্যতলৈ দেশ তথা সমাজ কেতিয়াও বেয়া হ'ব নোৱাৰে। সেইটো প্ৰত্যেকৰ মনত লাগিব। আৰু সেইটোৰ কাৰণে কি হ'ব, মই ভাবোঁ যে
অতীততে আমাৰ দেউতাহঁতে কিন্তু আধ্যাত্মিক শিক্ষা আমাক দিছিলে, মই ক'ব পাৰোঁ, মাহঁতেও দিছিলে। আমি আইতাহঁতৰ মুখত বুঢ়ী আই সাধু শুনিছিলোঁ, কিন্তু এতিয়া সেইবিলাক ক'ৰবাত গুচি গ'ল। আৰু দ্বিতীয় কথা, আধ্যাত্মিক দিশত আমি মাক বাপেকে কিন্তু কেতিয়াও কওঁ যে আমাৰ সময় নাই আধ্যাত্মিক কথা ক'বলৈ। আধ্যাত্মিক কথাই শিশুৰ মনত বহুত প্ৰভাৱ পেলায়। সেই কথাটো যাতে সৰুগত কৰি অনাগত ভৱিষ্যতত আমাৰ সুস্থ সমাজ গঢ়ি উঠে, সেইকাৰণে প্ৰতিগৰাকী ব্যক্তি মানে এখন ঘৰৰ পৰাই হয় সমাজ এখন। গতিকে প্ৰতিখন সমাজৰ প্ৰত্যেক ব্যক্তিয়ে যদি শিশুসকলক সৰুৰে পৰাই আধ্যাত্মিক শিক্ষা দিয়ে, হয়তো নিশ্চয় মোৰ দৃঢ় বিশ্বাস এখন সুস্থ সমাজ গঢ়ি উঠিব আৰু এখন কি হ'ব, সৰ্বাংগ সুন্দৰ আমি সমাজ দেখিবলৈ পাম। সেয়াকে আশা কৰি মই ইমানকে ক'লোঁ আৰু। হয়, বহুতেই ভাল লাগিলে আধ্যাত্মিকতাৰ কথাটো ক'লে। আৰু মোৰ মানে আধ্যাত্মিকতা বুলি ক'লে মোৰ জীৱনৰ এটা অংগ হয়। আৰু মই আপুনি যেতিয়া ক'লে বুঢ়ী আইৰ সাধু কথা, মোৰ মনত পৰে মোৰ দেউতাই, মই যেতিয়া সৰু আছিলোঁ, মই সৰু থাকোঁতে মোৰ দেউতাই বহুত ধুনীয়াকৈ সাধু কয়। মই পাপা বুলি মাতোঁ, মোৰ পাপাই বহুতেই সাধু কৈছিলে। আৰু সেই সাধুবিলাক যেতিয়াই কৈছিলে, সেই সাধুবিলাক কওঁতে মোৰ ইমাজিনেশ্যন এটা পাৱাৰ আহি গৈছিলে সৰু কালতে, স্কুলত নিদিওঁতেই। আৰু সেই ইমাজিনেশ্যন পাৱাৰটোৰ দ্বাৰা মই মানে থিংকিং পাৱাৰটোৰ দ্বাৰা, যদি মোক বাঘ এটাৰ কথা কয়, জংঘল এখনৰ কথা কয়, মই নিজেই সেই মোৰ মানস পাতত মই থিংকিং কৰি পেলাই সেই তেনেকুৱা এটা বাতাবৰণ তৈয়াৰ কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু আজিৰ ডেটত পিতৃ মাতৃসকলৰ নিজৰে যেতিয়া আধ্যাত্মিকতা নাই, তেতিয়াহ'লে নিজ সন্তানক কেনেকৈ আধ্যাত্মিকতা দিব, নহয় জানো? সেইটো এটা ডাঙৰ কথা। গতিকে আজিৰ ডেটত মানুহবিলাকে নিজকে মোবাইলৰ লগত এংগেজ কৰে, গতিকে ল'ৰা ছোৱালীবিলাকৰ ক্ৰিয়েটিভিটি, থিংকিং পাৱাৰেই নাইকিয়া হৈ যায়। কেনেকৈ থিংকিং কৰিব, কেনেকৈ নিজৰ চিন্তনক বিকাশ কৰিব, সেই চিন্তনক বিকাশ কৰাৰ ক্ষমতাই নাইকিয়া হৈ যায়। গতিকে আজিকালি মেক্সিমাম আপোনাৰ সেইকাৰণে দেখা যায় সমাজখনলৈ চালে যে আজিকালি ল'ৰা ছোৱালীবিলাক আপোনাৰ মেক্সিমাম আপোনাৰ অবাতেই পৰিচালিত হয়। গতিকে নিজেই অভ্যন্তৰীণভাৱে নিজকে শক্তিশালী কৰিলেহে আন এজনক শক্তিশালী কৰিব পৰা যাব। আৰু তাকে কৰিলেহে আমাৰ আকৌ উদ্ধাৰ হ'ব, নহয় জানো? আৰু কলিৰ পিছত কল্কি অৱতাৰ হ'ব বুলি আমাৰ শাস্ত্ৰ ভাগৱত তেনেকুৱা কিছুমান কথাটো আহে। হয়তো আমাৰ এই যুগটোক মানে আকৌ এই যুগটোক সম্পূৰ্ণৰূপে নাশ কৰি পেলাই আকৌ নতুন এটা যুগৰ সূচনা কৰিলেহে হয়তো আকৌ এখন সুস্থ সামাজিক পৰিৱেশ এটা গঢ় দিয়াত সক্ষম হ'ম বুলি মই ভাবোঁ। মোৰ এটা দৃঢ় বিশ্বাস। মানে ভ্ৰষ্টাচাৰ সোমাই সোমাই শিপা পালেগৈ, মানে অনুপৰমাণুলৈকে ভ্ৰষ্টাচাৰ সোমাই গ'ল। হয়, গতিকে নিজ ভালেই জগত ভাল বুলি এষাৰ কথা আছে। আৰু নিজকে যদি আমি ভাল কৰিব পাৰোঁ, তেতিয়াহে আমি বেলেগকো আদৰ্শ হিচাপে দেখাব পাৰিম। আৰু মই মোৰ জীৱনত এনেকুৱা কিছুমান মানুহ লগ পাইছোঁ, যিবিলাকক আপোনাৰ জ্ঞান দি মই মানে ভাগৰি পৰিছোঁ যে তেওঁলোকক মানে চিধা কৰিব নোৱাৰি। বিভিন্নজন বিজ্ঞ লোকৰ পৰা মই জানিবলৈ পাইছোঁ, আৰু তেওঁলোকে কৈছে যে কুকুৰৰ কেতিয়াও ঘিউ হজম নহয়। গতিকে ভাগৱত গীতাটো একেবাৰে শেষৰ অধ্যায়ত আছে যে অপাত্ৰত দান কৰিলে কেতিয়াও পুণ্য ফল পোৱা নাই। হয় পেহী, মোৰ এটা কথা মনত পৰিলে। আপোনালোকৰ স্কুলৰ সোণালী জয়ন্তী বৰ্ষ হ'বলৈ গৈ আছে, তাৰ বাবে যা যোগাৰো চলিছে নিশ্চয় আপোনালোকৰ। গতিকে এই যা যোগাৰ চলাই পেলাই আপোনালোকে সোণালী জয়ন্তীটো কেনেকুৱাকৈ মানে পাতিব বিচাৰিছে, বা আপুনি মোৰ এই মাধ্যমতে আপোনাৰ হয়তো পুৰণা ছাত্ৰ ছাত্ৰীসকল আছে, গতিকে আপোনাৰ পুৰণা ছাত্ৰ ছাত্ৰীসকলেও কিবা আহ্বান জনাব বিচাৰে নেকি আপোনাৰ আগন্তুক পৰ্যায়ৰ যিটো সোণালী জয়ন্তী আহি আছে তাৰ ওপৰত? নিশ্চয়, এটা ভাল কথা মনত পৰি গ'ল, আৰু তুমি মনত পেলাই দিলে তাৰ কাৰণে অশেষ ধন্যবাদ। মোৰ বিদ্যালয়ৰ 50 বছৰত ভৰি দিলে, 74 চনতে প্ৰতিষ্ঠা হৈছিলে। গতিকে মই আমাৰ বিদ্যালয়ত যিখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়ি ইতিমধ্যে পাৰ হৈ গ'ল, তেখেতসকললৈ অনুৰোধ জনাওঁ, বা তেওঁলোকলৈ অনুৰোধ জনাওঁ যাতে তেওঁলোকে আমাৰ বিদ্যালয়ৰ ইতিমধ্যে সমিতি গঠন হৈছেই প্ৰায়। গতিকে আমি সমিতিৰ হয়তো সিদ্ধান্ত অতি শীঘ্ৰেই ল'ব যে নৱেম্বৰ বা অক্টোবৰত আমাৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ হ'ব। তাৰ আগতে এলুমিনি ৰেজিষ্ট্ৰেশ্যন হ'ব। গতিকে সেইটো হয়তো বিহুৰ পিছতেই হ'ব পাৰে। গতিকে সকলো এলুমিনিকে আহ্বান জনাওঁ, কাৰণ তেওঁলোক হৈছে আমাৰ এটা সোঁবাহু বুলি ক'ব লাগিব। মানে তেওঁলোক বাহু স্বৰূপ আমাৰ দুই বাহুত যি শক্তি থাকে তেওঁলোকো তেনেকুৱা। গতিকে তেওঁলোকে আহক, আহি ৰেজিষ্ট্ৰেশ্যনটো কৰি আমাৰ বিদ্যালয়ক আগুৱাই যোৱাত যাতে সহযোগিতা কৰে, সোণালী জয়ন্তী বৰ্ষটো যাতে ভালদৰে আমি উদযাপন কৰিব পাৰোঁ, তাকে কামনা কৰি সকলোকে বিদ্যালয়ৰ তৰফৰ পৰা আমন্ত্ৰণ জনালোঁ। হয়, ময়ো ক'ব বিচাৰোঁ, মানুহে এটা জীৱনত
ইমানখিনি জয়ন্তী নাপায়। কোনোবাই হয়তো সোণালী জয়ন্তী পাইছে, হয়তো সি হীৰক জয়ন্তী নাপাব পাৰে বা মহাৰাজত জয়ন্তী নাপাব পাৰে। গতিকে মই উদয়চন্দ্ৰ শইকীয়া হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাওঁ যে আপোনালোকে এইটো সুযোগ কেতিয়াও অথলে যাবলৈ নিদিব। যিটো সুযোগ পাইছে সোণালী জয়ন্তীৰ, গতিকে সেই সোণালী জয়ন্তীত আপোনালোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ স্কুলখনৰ বিকাশত নিজৰ যোগদান বা নিজৰ অৱদান আগবঢ়াব বুলি আশা ৰাখিলোঁ। ঠিক আছে, তোমালৈ বহুত বহুত ধন্যবাদ থাকিল। এনেকৈ যাতে আগলৈ আগুৱাই যোৱা আৰু সমাজৰ দহৰ ভাল কৰি যোৱা তাকেই কামনা কৰি, শিক্ষক হিচাপে আমি তাকেই কামনা কৰোঁ। গতিকে যাতে সদায় এটা সমাজৰ ভাল ব্যক্তি হিচাপে তুমি প্ৰতিষ্ঠা হোৱা। আৰু যি নহওক, আজি আপোনাৰ লগত কথা বতৰা পাতি মোৰ বহুতেই ভাল লাগিলে। আশা কৰোঁ আগন্তুক পৰ্যায়ত মই আকৌ কিবা নিৰ্দিষ্ট বিষয়ত আপোনাৰ লগত কথা পাতিবলৈ এটা সময় উলিয়াম। আৰু আজিলৈ আপোনাৰ পৰা তথা বন্ধুবৰ্গ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।